বিতৰ্কটো প্ৰত্যেক ডিচিশ্যনতে কিছুমানে ভাল পাব কিছুমানে বেয়া পাব কিন্তু চৰকাৰেতো সিদ্ধান্ত ল'বই লাগিব যদি ধুবুৰী মেডিকেল কলেজখন কাৰো নামত নাই গুৱাহাটীখন কাৰো নামত নাই ডিব্ৰুগড়খন কাৰো নামত নাই শিলচৰখন কাৰো নামত নাই তেতিয়াহ'লে বৰপেটাখন ব্যতিক্ৰম কেনেকে হ'ব তেজপুৰখন কাৰো নামত নাই এখন মেডিকেল কলেজ যদি নামত থাকে বাকি এখনো নামত নাথাকে বাহিৰৰ পৰা মানুহে এখন মেডিকেল কলেজক প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবিবনে নাভাবে আৰু মইতো যিমান বৰপেটাত হোলী উৎসৱৰ দিনা গৈছিলো বৰপেটাৰ সকলো মানুহে এটো মোক ৰিকুৱেষ্ট কৰিছিলে যে এখন নহলে মানুহে প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবে গতিকে আমিতো ৰাইজৰ মতামত লৈহে কামখিনি কৰিছো আৰু আমি ফকৰুদ্দিন আলী আহমেদৰ নামত গুৱাহাটীত আমি ভাল অনুষ্ঠান দিম ইয়াত বিতৰ্ক কৰাৰ কথা নুঠে আমি গুণিক সন্মান আমি কৰিম আসাম টক্স আপোচবিহীন অসম কণ্ঠ